কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। চনত আমি প্ৰথম কিস্তিৰ ধন বা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছিল। সেই সময়ত 25,000 যুৱক যুৱতীক আমি এই ঋণ বা এই অনুদান আমি বিতৰণ কৰিছোঁ। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 10,000তকৈও অধিক হিতাধিকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। প্ৰথম কিস্তিৰ ধন 75,000 টকা। এই যুৱকসকলে এগ্ৰিমেণ্টত চহী কৰাৰ লগে লগে আৰু 25,000 টকা পাব আৰু তৃতীয় কিস্তিত 1 লাখ টকা পাব যদি তেওঁলোকে প্ৰথম 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰে। তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আজি প্ৰতিটো সমষ্টিত প্ৰায় এভাৰেজ 600ৰ পৰা 700 কৰি 10,330 গৰাকী যুৱক যুৱতী আজি উপকৃত হৈছে।